এইবাৰ হৈ যোৱা আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সামৰ মেথছৰ কুৱেশ্যনখিনি আমি সমাধান কৰিম ভিডিঅ'টোত মোৰ হাতত যিখিনি মেথছ আহি পৰিছে গোটেইকেইটা এটা এটাকে সমাধান কৰিম 100% কাৰেক্ট এনসাৰ পাব আপুনি ইয়াতে কি সুধিছে যে হাউ মেনি টু ডিজিট নেচাৰেল নাম্বাৰ আৰ দেয়াৰ বিটুইন 1 and 100 আমি সকলোৱে জানো নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা মানে কি হয় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকে একদম অসীমলৈকে ইয়াতে সুধিছে দুটা ডিজিট থকা নাম্বাৰ 1 ৰ পৰা 1 ৰ ভিতৰত আমি যদি নৰমালি চাও ইয়াতে কি পাম 1 ৰ পৰা 1 ৰ ভিতৰত আমি পাম 10 ৰ পৰা 99 লৈকে এই গটেকেটাতে দুটাকে ডিজিট আছে ঠিক আছে ইয়াৰ ভিতৰত 100 টো তিনটা ডিজিট আছে এটো আমি বাদ দিব লাগিব তাৰছত 1 ৰ পৰা 9 লৈকে আমাৰ এই 9টা নাম্বাৰত এটা ডিজিট আছে আমি এখিনি বাদ দিব লাগিব এই 9টা বাদ দিম প্লাস এই 100 টো এই এটা বাদ দিম তেতিয়া আমি বাকিখিনি যি পাম সেইখিনি হল সব দুটা ডিজিট থকা নাম্বাৰ মানে 100 টাৰ ভিতৰত আমি যদি 9 + 1 10 বিয়োগ কৰি দিও 90 পাম আমি 90 টা আমি টু ডিজিট থকা নেচাৰেল নাম্বাৰ পাম 10 11 12 এনেকে একদম 99 লৈকে आंसर হ'ব 90 নেক্সট কোৱেশ্চন তো কি সুধিছে ইয়াতে সুধিছে যে এজন লৰাই ঘৰৰ পৰা স্কুললৈ গৈছে ইমান কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঠিক আছে স্পিড তো কৈছে যে এভাৰেজ স্পিড গড় স্পিড কৈছে ঘৰৰ পৰা স্কুললৈকে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তাৰছত কি কৈছে যে সেই একেই ৰাস্তাৰে স্কুলৰ পৰা আৰু ঘৰলৈ উভতি আহিছে তেও 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঠিক আছে এতিয়া আমি এটা কথা ইয়াতে বুজি পাব লাগিব যে যেহেতু ঘৰৰ পৰা স্কুল আৰু স্কুলৰ পৰা ঘৰ যেহেতু এই ৰাস্তাটো একে আৰু যেহেতু ৰাস্তাটো একে তো ডিসটেন্সটো একে হ'ব তেতিয়া আমাৰ এটা সূত্ৰ আছে তেতিয়া আমি কি কৰিম 2 পূৰণ যেটো যোৱা স্পিড এটো পূৰণ আমি কি কৰিম আহা স্পিডটো পূৰণ কৰিম তাৰ হৰণ কৰিম কিহেৰে আমি এই দুটাৰে যোগফল 20 আৰু 30 অহা যোৱা দুটা যোগ কৰি 50 পাম ঠিক আছে এটো কৰিলে আমাৰ উত্তৰটো আহি যাব কিন্তু এই ক্ষেত্ৰত আপুনি মনত ৰাখিব যে যদি হে আপোনাৰ যোৱা যিটো ৰাস্তা সেই ৰাস্তাটোৰ যিটো ডিসটেন্স দূৰত্ব আৰু অহা যিটো ৰাস্তা এই দূৰত্ব একে হ'ব লাগিব তেতিয়াহে এটো উত্তৰ ফলে ইয়াতে কৈ দিছে ঘৰৰ পৰা স্কুল স্কুলৰ পৰা ঘৰ মানে আমি বুজিব লাগিব যে ডিসটেন্সটো একে ঠিক আছে এখিনি আমি যদি সমাধান কৰো আমি পাম 24 आंसर হ'ব 24 কিলোমিটাৰ প্ৰতি ঘণ্টা গড় স্পিড গোটেই জাৰ্নিটোৰ অহা আৰু যোৱা সব মিলাই কিনে 24 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিড যে এ ম্যান ইজ 24 ইয়াৰ্স older than his son এজন মানুহ বা লৰাটোতকে দেউতাকৰ বয়স 24 বছৰ বেছি বুলি কৈছে আমি যদি চাও ধৰা হল যে লৰাটোৰ বয়স x বছৰ তেতিয়া হলে দেউতাকৰ বয়স কিমান হ'ব 24 বছৰ বেছি মানে কি হ'ব x + 24 ঠিক আছে এটো হ'ব একদম সিম্পল নেক্সট কি কৈছে যে আফটাৰ 2 ইয়াৰ্স 2 বছৰ পিছত আমি যদি কমন সেন্স লগাও 2 বছৰ পিছত লৰাৰ বয়স কিমান হ'ব x আছিল x ৰ পিছত 2 বছৰ পিছত 2 এটা যোগ হৈ যাব x + 2 হ'ব লৰাৰ বয়স আৰু দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স কিমান আছিল x + 24 আছিল তাৰছত 2 বছৰ পিছত কি হ'ব আৰু এটা 2 যোগ কৰি দিম 2 বছৰ যোগ কৰি দিম তেতিয়া x + 26 হ'ব দেউতাকৰ বয়স 2 বছৰ পিছত ইয়াতে কি সুধিছে his age will be twice the age of his son ইয়াতে কৈছে যে 2 বছৰ পিছত যেটো বয়স হ'ব দেউতাকৰ আমি পালোৱে x + 26 হ'ব হেইটো কি বুলি কৈছে পুতেকৰ বয়সৰ দুগুণ হ'ব বুলি কৈছে পুতেকৰ বয়স আমি কি পালো 2 বছৰ পিছত x + 2 দুই গুণ যদি হয় মানে 2 ৰে আমি গুণ কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে এটো কোৱেশ্চনত দিয়া আছে এটো যদি সমাধান কৰি দিও আমাৰ উত্তৰ ওলাই যাব x + 26 = 2x + 4 এতিয়া আমি যদি সমাধান কৰো আমি পাম লাষ্টত -x = -22 মাইনাসে মাইনাসে কাটা যাব x ৰ মান আমি পালো 22 বছৰ এতিয়া আমি ধৰি লৈছো যে পুতেকৰ বয়স x বুলি মানে x মানে 22 পাই গলো মানে आंसर পাই গলো 22 বছৰ নেক্সট কোৱেশ্চন তো ইয়াতে সুধিছে যে 8 88 ৰে হৰণ পূৰণ এটো ঠিক আছে এতিয়া যদি আমি চাও 8 ৰে 11 বাৰ আৰামত কটা যাব আমাৰ কিমান ৰল 11 ভাগৰ 1 ৰল আৰু পূৰণ আমাৰ এখিনি ৰল এতিয়া পূৰণত কি হয় ওপৰ দুটা এনেকে ওপৰত গুছি যাব মানে এতিয়া আমি কি পালো 8888 হৰণ 11 পালো তলত এটোত কিছু মানে ভুল কৰে আপুনি চাব পাৰে মই প্ৰথম 4টা যদি কৰি দেখাও ইয়াতে 4টা 8 আছে 8 8 8 8 11 ঠিক আছে 11 8 গুণ কি হয় 88 ঠিক আছে ইয়ালৈকে ঠিকই আছে তাৰ পিছত এই 8 টোক 11 ৰে হৰণ আছে সেইকাৰণে আমি এটা শূন্য দিব লাগে এটো কথা বহুতে ভুল কৰি আহে শূন্য দিলে তেতিয়া 88 হল ঠিক আছে
88 আৰু 8 বাৰ যাব 88 ঠিক আছে এনেকে আমি কৰি যাব লাগিব মানে আমি এটা শূন্য ইয়াতে মাজত বহাই গৈ থাকিব লাগিব ঠিক আছে এতিয়া এনসাৰটো আমাৰ কি হ'ব 80808 ঠিক আছে এটো হ'ব এনসাৰ নেক্সট কোৱেশ্চনটো কি সুধিছে হাউ মেনি টাইমছ do the hands of a clock coincide in a day hands মানে ঘড়ীৰ কাটাৰ কথা কৈছে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা এই দুডাল কেইবাৰ লগ পাই কাটাকাটি হয় আমাৰ 24 ঘণ্টাৰ ভিতৰত আমি 12 ঘণ্টাত পাও 11 বাৰ কাটাকাটি কৰে তাৰ পিছত 24 ঘণ্টাত কিমান হ'ব 22 বাৰ হ'ব আৰু এখিনি কাৰণে আপুনি প্লিজ মনত ৰাখি লব 12 ঘণ্টাত 11 বাৰ কাটাকাটি কৰে বুলি তেতিয়া আপুনি এনসাৰটো পাৰিব নেক্সট যদি কোৱেশ্চন আহে কেতিয়াবা এটো একদম কোৱেশ্চন সহজ ইয়াতে সুধিছে এটোৰ উত্তৰ কি হ'ব আমি এখিনিত চালে গম পাম এখিনি আমি প্ৰথম ইফালৰ পৰা আমি স্টাৰ্ট কৰিম ইফালৰ পৰা ভাঙি ভাঙি যাই থাকিম 25 225 মানে কি হয় 15 স্কয়াৰ মানে আমি 15 কৰিব পাৰো এখিনি ভাঙি কিনে ঠিক আছে 15 15 গুণ 225 এতিয়া ইয়াৰ ভিতৰত কি ৰল ইয়াৰ ভিতৰত ৰল 154 প্লাস 15 এখিনি যদি আমাৰ হয় এখিনি এতিয়া লকে কিমান হ'ব 169 এখিনি লকে আমি 169 যদি এখিনিক আমি এখিনি ভাঙি দিও কিমান হ'ব 13 13 গুণ 169 এখিনি লকে আমি পালো 13 ঠিক আছে এখিনি লকে ক্লিয়াৰ তাৰছত এখিনিত কি আছে 108 আৰু 13 108 আছে 13 টো যোগ কৰিব লাগিব যেহেতু এখিনি 13 আমি কিমান পাম 121 মানে কি হয় 11 11 গুণ 121 মানে আমি ভাঙিলে 11 পাম আমি এখিনি লকে পালো 25 যোগ এখিনিত পালো 11 25 যোগ 11 কিমান হয় এখিনিত হ'ব 36 টো ভাঙিলে আমি কি পাম 6 6 গুণ 36 এতিয়া আমাৰ হাতত আছে 10 প্লাস 6 মানে আমি পালো 16 ঠিক আছে 16 যদি ভাঙো আমি কি পাম 4 4 গুণ 16 মানে 4 হ'ব এনসাৰ ইয়াতে কি দিছে যে এটা বছৰত যদি 364 দিন হয় এটা বছৰ কৈছে 364 দিন নরমালি 365 দিন থাকে 364 দিন বুলি কৈছে তাৰ পিছত দিছে যে সেই বছৰটোৰ প্ৰথম দিনটো ৰবিবাৰ সানডে তেতিয়া হলে তাৰ পিছৰ বছৰটোৰ প্ৰথম দিনটো কি বাৰ হ'ব একদম ইজি এটুক আমি ফৰ্মুলা মতে কিয়েদি হৰণ কৰিব লাগিব 364 আমি হাতেৰে হৰণ কৰিম ঠিক আছে 7 5 গুণ 35 14 7 2 গুণ 14 বাকি কিমান থাকিল বাকি শূন্য বাকি থাকাটোই আমাৰ কাৰণে ইম্পৰ্টেন্ট বাকি শূন্য আছে মানে এই জিটো ডেট দিয়া আছিল তাতকে আমি যদি বাকি এক থাকিল তেতিয়া হলে এক দিন যোগ কৰি দিলো এতিয়া শূন্য মানে আমি একো যোগ কৰিব নালাগে মানে নেক্সট বছৰৰ প্ৰথম দিনটো কি হ'ব সানডে হ'ব এটো এনসাৰ হৈ যাব আপোনাৰ নেক্সট কি হদিছে ইয়াতে পাঁচটা মুৰ্গীয়ে যদি 5 দিনত 250টা আণ্ডা দিয়ে তেতিয়া হলে 10টা মুৰ্গীয়ে 10 দিনত কিমানটা আণ্ডা দিব এটা আমি পালো যে 5টা মুৰ্গী আছিল 5 দিনত যদি 250টা দিব লাগে তেতিয়া হলে এক দিনত কিমানটা দিব লাগিব এক দিনত দিব লাগিব আমি হৰণ কৰিম 5 এৰে 250 তেতিয়া আমি কিমান পাম 50 এক দিনত 50টা আণ্ডা দিব লাগিব গটেকেটা মিলি এতিয়া 5টাই মিলি কিনে দিছে মানে এটাৰ ভাগত কিমানকে এটাই 10টাকে আণ্ডা দি আছে ঠিক আছে ডেইলি এটা মুৰ্গীয়ে 10টাকে আণ্ডা দি আছে 10টাকে দি আছে এটা মুৰ্গী এতিয়া ইয়াতে হদিছে 10টা মুৰ্গী 10 দিনত কিমান দিব 10টাই কিমানটা দিব এক দিনত 10টাই এক দিনত এটাই 10 কে দি আছে যদি এক দিনত 10টাই দিব 100টা আমাক হদিছে 10 দিনৰ কথা 100 পূৰণ 10 1000 এনসাৰটো হ'ব 1000 নেক্সট কোৱেশ্চনটো ইয়াতে হদিছে যে the fourth proportional to 5 8 15 is ইয়াৰ পিছত কি হ'ব দিছে ইয়াতে আমি সিম্পল একদম 5/8 আমি এনেকে যদি আৰু চাও যে 5:8 15:8 এটো না জানো এটো ওলাব দিছে x ধৰি ললো 5/8 = 15/x 5x ক্রস পূরণ কৰিম 15 গুণ 120 x = 5 এৰে 120 হৰণ কৰিলে 5 2 গুণ 10 20 5 4 গুণ 20 এনসার হ'ব 24 ইয়াতে 24 হইব 15 পিছত নেক্সট ইয়াতে হদিছে a discount of 20% is offered on the selling price of an item by what percentage the price needs to be increased on the present selling price in order to bring it to the original price এনেকুৱা কোৱেশ্চন আহিলে এটা দিগলবৰ কাৰণে মই ইমান ফৰ্মুলাটো আপোনাক দি দিছো ডিসকাউন্ট দিছে 20% যদি বস্তু এটা ডিসকাউন্ট দিয়ে 100% এর বস্তু যিকোনো বস্তু এটা কিমান হয় সদায় 100% হয় এমআরপি যেটো আছে এটো 100% দাম যদি 20% ডিসকাউন্ট দিয়ে মানে 20 ডিসকাউন্ট দিছে তেতিয়া আমাৰ 100% যেহেতু এমআরপি 20% কমাই দিয়ে মানে 80 হৈ যাব 80 ৰ
80% বাকি থাকিব 20% এই দুটা আমি কৰিম এনেকে হৰণ তাৰছত আমি পাৰ্সেন্টেজ উলিয়াব দিলে 100 ৰে আমি পূৰণ কৰি দিম এটো যদি আমি কাটাকাটি কৰো 208 ৰে হৰণ কৰিলে 25 4 গুণে 125 4 গুণে ঠিক আছে 25% आंसर 25% হ'ব নেক্সট কোৱেশ্চন টু ইয়াতে কি হদিছে এ জাৰ্নি অফ এ ম্যান লাইক দিস এজন মানুহে জাৰ্নি কৰিছে প্ৰথম কি কৈছে তাৰ গটেই জাৰ্নিটোৰ ভিতৰত 5 ভাগৰ 3 অংশ কৰিছে ট্ৰেইনেৰে ঠিক আছে কিছু অংশ ট্ৰেইনেৰে গৈছে তাৰ পিছত কিছু অংশ গৈছে বাছেৰে গৈছে তাৰ পিছত কি কৈছে যিখিনি বাকি থাকিল এই গটেই জাৰ্নিটোৰ তাৰে 6.5 কিলোমিটাৰ খুজকাৰি গৈছে 6.5 কিলোমিটাৰ খুজকাৰি গৈছে ঠিক আছে এতিয়া আমাক ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব ডিসটেন্সটো ওলাব দিছে প্ৰথম আমি ভাগ ভাগ কৰিলাম ট্ৰেইনেৰে কিমান গৈছে 5 ভাগৰ 3 অংশ তাৰ পিছত এই গটে জাৰ্নিটোৰ তাৰ পিছত 20 ভাগৰ 7 অংশ কিহেৰে গৈছে বাছেৰে গৈছে তাৰ পিছত 6.5 কিলোমিটাৰটো আমি থৈ দিলো এতিয়া আমি পিছত কৰিলাম আৰামত হৈ যাব এতিয়া যদি আমি এই দুটা যোগ কৰিলো কিমান হ'ব 5 আৰু 20 ৰ লসাগু এনেকে ওলাব লাগে যদি আপুনি টান পায় কি কৰিব 20 5 গুণ 100 দুটা পূৰণ কৰিব 100 হৈ যাব তাৰপিছত 5 ৰে 100 কিমান যায় 20 বাৰ 20 3 গুণ 60 যোগ 20 ৰে 100 কিমান যায় 5 বাৰ 5 8 গুণ 35 এতিয়া আমি ইখিনি লগে পালো 95/100 কাটাকাটি যদি কৰি 5 ৰে 20 বাৰ 5 ৰে 1 বাৰ 45 থাকিল 5 9 গুণ 45 এতিয়া আমি গম পালো যে গটেই জাৰ্নিটোৰ কিমান 20 ভাগৰ 19 শতাংশ গটেই জাৰ্নিটোৰ 20 ভাগৰ 19 অংশ তেও ট্ৰেইন আৰু বাস মিলাই কিনে ঠিক আছে আমি দেখিলেই গম পালো যে গটেই জাৰ্নিটোৰ যদি আমি 20 ভাগত ভাগ কৰো 20 অংশ ভাগ কৰো তেতিয়া তাৰ 19 ভাগেই তেও ট্ৰেইন আৰু বাস লগ লাগি গৈছে এতিয়া আমাৰ 20 ভাগৰ 20 গটেই জাৰ্নিটো কথা হৈছে 20 ভাগৰ 20 তো আমাক লাগে এতিয়া ইয়াতে কৈয়ে দিছে বাকিখিনি কি কৈছে 6.5 ওয়াকিং গৈছে খুজকাৰি গৈছে মানে 19 অংশটো তেও ট্ৰেইন আৰু বাছেৰে গৈছে আৰু এক অংশ আমি কিহেৰে গৈছে বুলি গম পাইছো যে ওয়াকিং গৈছে অলৰেডি কোৱেশ্চনটোত কৈ দিছে যে বাকি অংশখিনি খুজকাৰি গৈছে মানে বাকি অংশটো দিয়া আছে 6.5 কিলোমিটাৰ তেও খুজকাৰি গৈছে মানে এক অংশটোৰ পৰিমাণ কিমান হ'ব 6.5 কিলোমিটাৰ যেহেতু আমি 20 ভাগৰ 19 বাকিখিনি হে যাতায়াতেৰে গৈছে এতিয়া এক ভাগটো আমি ওয়াকিং বুলি গম পাইছো মানে এক ভাগ মানে কিমান 6.5 কিলোমিটাৰ তেতিয়া হলে 20 ভাগৰ কথা আমি কোৱেশ্চনটো সলভ কৰি পালো এতিয়া 20 পূৰণ এক ভাগ যদি ইমান হয় 20 ভাগ কিমান হ'ব আমি দুটা পূৰণ কৰি দিম ইয়াতে আমি পাম 65 * 2 যদি হয় 130 প্লাস 0 এ দশমিক এটা আছে আমি পালো 130.0 মানে 130 কিলোমিটাৰ গটে জাৰ্নিটো 130 কিলোমিটাৰ নেক্সট কোৱেশ্চন টু হদিছে যে এভাৰেজ অফ 7 কনজিকিউটিভ নাম্বাৰ কনজিকিউটিভ মানে সিৰিয়াল নাম্বাৰ যদি আমি ধৰিলো 1 2 3 4 5 আমি ধৰিলো 5টা সংখ্যা সিৰিয়ালি নাম্বাৰ হ'ব লাগিব তাক কয় কনজিকিউটিভ নাম্বাৰটোৰ এভাৰেজ হদিছে এভাৰেজ কৈছে যে 20 দা লাৰ্জেষ্ট নাম্বাৰ কি হয় হদিছে এই গটেকেটাৰ ভিতৰত সকলোতকৈ ডাঙৰটো ইয়াতে আমি যদি চাও 1 2 3 4 5 ৰ সকলোতকৈ ডাঙৰটো কি পালো 5 এটা যদি আমি এটুতে উদাহৰণটো চাইলো আমাৰ সহজ হ'ব আমি যদি এটোৰ এভাৰেজ উলাও ইয়াতে এভাৰেজ ওলাব লাগে গটেকেটা যোগ কৰিম 1 2 3 3 6 4 10 5 15 ওপৰত 15টো বহাম সংখ্যা কেইটা আছে 5টা 1 2 3 4 5 5 ৰে আমি হৰণ কৰিলে আমাৰ এভাৰেজটো ওলাই যাব আমি এভাৰেজটো কিমান পালো 3 আপুনি এটা কোৱেশ্চনটো এখিনিত চাওক যে 3টো ক'ত আছে 3টো আছে একদম মাজত 3ৰ ইফালে আছে দুটা ইফালে আছে দুটা সংখ্যা মানে এভাৰেজটো সদায় ক'ত থাকিব মাজত থাকিব যদি কনজিকিউটিভ নাম্বাৰ দিয়ে এভাৰেজটো যদি মাজত থাকে আমি ইয়াতে কি কোৱেশ্চনটোত কি দিছে এভাৰেজটো আমাক দি দিছে 20 এতিয়া আমি 20 টো মাজত ৰাখিম তাৰ নম্বৰ কিমান টোটাল 7টা 20 টো মাজত ৰাখিলে ইফালে 3টা থাকিব ইফালে 3টা থাকিব 3 3 6 আৰু এটো লগ কৰি 7টা আমি পাই গলো 20 ৰ ইফালে কি আছে 21 22 23 ইফালে আমি কি পাম 19 18 17 আমাক লাগে সকলোতকৈ ডাঙৰটো কি 23 ঠিক আছে 20 ৰ পিছত 21 22 23 সকলোতকৈ ডাঙৰটো 23 আমাৰ আনসাৰটো হ'ব 23 একদম ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনটো ইয়াতে হদিছে যে the largest number of 4 digits exactly divisible by 12 15 18 আৰু 27 12 15 18 আৰু 27 ৰে হৰণ যোৱা গটে কেটাৰে হৰণ যাব লাগিব ইয়াৰে কোনটো সংখ্যা হৰণ যায় আমাক হদিছে যদি প্ৰথম আমি 12 তোৰে চাও আমাৰ আনসাৰ ওলাই যাব 12 ৰে যদি চাও
আমি 12 যদি টেবুলখন চাও 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 12 5 গুণ 60 12 10 গুণ 120 এনেকুৱা ধৰণৰ মানে আমি 12 ৰে হৰণ যোৱা সংখ্যাবিলাকৰ পিছত কি পাও 2 পাও 4 পাও 6 পাও 0 পাও এনেকুৱা পাও 8 পাও 12 4 গুণ 48 মানে ইয়াতে আমি যদি চাও এই গটেকেটাত তেতিয়া হলে আমি ইয়াতে 5 থকা সংখ্যা দুটা পাইছো 5 থকা সংখ্যা 12 ৰে কেতিয়াও না যায় কাৰণ 12 ৰে যোৱা সংখ্যা এটাৰ পিছত কি থাকিব লাগিব 2 4 6 8 0 এনেকৈ থাকিব লাগিব এতিয়া আমি এই দুটা ডাইৰেক্ট বাদ দি দিলো তাৰপিছত আমি এই দুটা হৰণ কৰি চাম 12 ৰে এইটুক যদি হৰণ কৰি চাও এইটুক যাব আৰু এইটুক না যায় ঠিক আছে এনসাৰটো লাষ্টৰ এটোৱে হ'ব নেক্সট কোৱেশ্চনটো কি হদিছে on 8 February 2005 it was Tuesday 2005 ৰ কথা হদিছে কৈছে যে টিউজডে বুলি কৈছে মঙ্গলবাৰ যদি টিউজডে আছিল তেতিয়ালে ইয়াতে হদিছে what was the day of the week on 8 February 2004 ৰ কথা হদিছিল চাগে এটো মানে এক বছৰ আগৰ কথা হদিছে তেতিয়ালে সদায় এক আমি মাইনাস কৰিব লাগে যদি লিপ ইয়াৰ হয় তেতিয়া আমি কি কৰিব লাগে আমি 2004 টো যেহেতু লিপ ইয়াৰ হ'ব ইয়াৰ আগৰটো তেতিয়া আমি আৰু এটা এক মাইনাস কৰিব লাগে মানে 2 যদি আমি মাইনাস কৰি টিউজডেৰ পৰা এক দিন মাইনাস কৰিলে মানডে হ'ব 2 দিন বিয়োগ কৰিলে কি হ'ব সানডে হ'ব এনসাৰটো কি হ'ব সানডে এটোটো বহুতে ফুল কৰি আইছে তাৰছত নেক্সট কোৱেশ্চনটো দিছে ইয়াতে যে a boy multiplied a number by 4/5 instead of 5/4 তেও 5/4 মাল্টিপ্লাই কৰিব লাগিছিল এটা সংখ্যাৰ লগত কিন্তু কৰি দিলে কি ফুলতে 4/5 এতিয়া ফুল কিমান হল এটো হ'ব লাগিছিল কিন্তু এটো কৰি দিলে মানে এটোৰ পৰা এটো যদি আমি বিয়োগ কৰি দিও তেতিয়া কিমান ফুল এটো ওলাই যাব এটো যদি বিয়োগ কৰো আমি পাম এটো পাম আমি 25 বিয়োগ হল 9/20 এখিনি ফুল কৰিছে এতিয়া ফুলটো কিহৰ ওপৰত কৰিছে কি কৰিব লাগিছিল তেও instead of 5 ভাগৰ 4 কৰিব লাগিছিল ঠিক আছে মানে 4 ভাগৰ 5 কৰিব লাগিছিল ফুল কৰিছে তেও এখিনিৰ ওপৰত এখিনি ফুল কৰিছে আমি এখিনি যদি এনেকৈ বহাই দিও এখিনি ফুল কৰিছে মানে এখিনিৰ ওপৰত এখিনি যাব এতিয়া আমি যদি এটো সমাধান কৰি দিও আৰু আমি পাৰ্সেন্টেজ ওলাব লাগে মানে যদি 100 ৰে পূৰণ কৰি দিও আমি লাষ্টত কি পাম এটো কেনেকৈ কৰিব আপুনি 9/20 আমি একো হৰণটো পূৰণ কৰি দিলে কি হয় ওপৰত 4 টো তলত 5 টো আহি যাব উল্টা হৈ যায় পূৰণ 100 কৰি দিলে আমি 36 পাম এনসাৰ হ'ব 36 ঠিক আছে